নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত দেখাব গৈ আছোঁ যে মই বৰ্ডিং এইবাৰ ঠাণ্ডাৰ দিনত কেনেকৈ বনাইছোঁ বা এইবাৰ আঁঠুৱা লগাইছোঁ নে নাই মেইনলি আপোনালোকক আঁঠুৱাৰ কথা কৈ থাকোঁ নহয় জানো গতিকে আপোনালোকে ভাবিছে যে এইবাৰনো আঁঠুৱা লগাইছে নে নাই বা কিয় লগাইছে সকলোখিনি এই ভিডিঅ'ত আলোচনা কৰিম আৰু এইবাৰ আঁঠুৱাৰ উপৰিও চিলিঙি দিব লাগে আৰু চিলিঙি দিছোঁ নে নাই বৰ্ডিং কেনেধৰণে বনাম গেছ বৰ্ডাৰ লগাম নে নাই সকলোখিনি এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল পায় এটা লাইক কৰিব লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায় আৰু সকলোৱে চাই মেলি ধুনীয়াকৈ কামখিনি কৰিব পাৰে তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমে এণ্টাৰৰ পৰা দেখাইছোঁ আপোনালোকক যাতে ধুনীয়াকৈ আপোনালোকে বস্তুখিনি চাই ল'ব পাৰে ঠিক আছে এণ্টাৰ আপোনালোকে দেখিছে এইবিলাক মানে বস্তাবিলাক পৰি আছে কাৰণ এতিয়াও মানে সম্পূৰ্ণ লগাই হোৱা নাই যদিও ধুনীয়াকৈ মানে লগাই হৈছে বুলিয়ে ক'ব পাৰি আৰু এইখিনি বস্তা মানে ওপৰত লগাম বুলি ভাবিছোঁ আৰু এইফালে ধুনীয়াকৈ তৰি দিছোঁ এইফালে চাওক এনেকৈ তৰি থৈ দিছোঁ আৰু কি কৰিম এতিয়া আপোনাৰ ওপৰৰ ফালে সেই আপোনাৰ চিলিংটো দেখিছেনে চিলিঙৰ পৰা সেইখিনিৰ পৰা এনেধৰণে আকৌ বস্তা দি দিম ঠিক আছে আৰু আপোনালোকে দেখা পাইছে এইবাৰ আঁঠুৱা লগাই দিলোঁ আপোনালোকে বহুতে হয়তো যোৱাবাৰো তাত আপোনালোকে দেখিছিলে মই আঁঠুৱা লগাইছিলোঁ আৰু এইটো এটা নতুন প্ৰচেছ যিয়ে নহওক ট্ৰায়েল ভাৰ্চনত চলাইছিলোঁ ছাকচেছ হৈছোঁ গতিকে আকৌ নেক্সট টাইম এতিয়া লগাবলৈ চেষ্টা কৰিছোঁ বা লগাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিয়নো আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে আঁঠুৱা লগাই একো লাভ নাই কিন্তু মই যিটো লাভ পালোঁ সেই লাভ পোৱাৰ কাৰণেহে মই এই প্ৰচেছটো আকৌ কৰিছোঁ ঠিক আছে এইটো বৰ্ডিঙত এইটো ইয়ালৈ দিয়াৰ কাৰণটো হ'ল মই 20 দিনলৈ যিহেতু ইয়াতে ৰাখিম গতিকে মই ইয়ালৈ দিছোঁ আৰু একচুৱেলি ইয়াতে মই বৰ্ডিংটো বনাইছোঁ ইয়ালৈ আৰু এইখিনিৰ পৰা এইফালে এখন দি দিম এনেকৈ আৰু সেইখিনিত মাজত এখন দি দিম যাতে এইফালৰ পৰা হাৱাটো নাযায় ঠিক আছে তাৰপিছত আৰু নেক্সট যদি আপোনালোকক দেখাব বিচাৰোঁ এইবাৰো মই আপোনালোকক যিটো নিউ প্ৰচেছ মই দেখাইছিলোঁ যোৱাবাৰ দেখুওৱা নহ'ল সেইটো কাৰণে মই এবাৰ দেখাম বুলি ভাবিছোঁ ঠিক আছে এইবাৰ আপোনালোকে চাওক মই যিটো প্ৰচেছত মই যোৱাবাৰ কাম কৰিছিলোঁ এইটো প্ৰচেছ এবাৰো কৰিছোঁ ইয়াতে চাওক আপোনালোকে ধুনীয়াকৈ জালিটো দি দিছোঁ সৰু জালিটো ঠিক আছে অৰ্থাৎ হেক্সা জালি আপুনি হাফ ইঞ্চিটো আনি কেনে এনেকৈ দি দিব ঠিক আছে মোৰ ছেকেণ্ড আৰু নেক্সট আপোনালোকৰ তলৰ ফালে যদি চাই মোৰ ডাঙৰ ফুটাটো আছে আপোনালোকে গম পাইছে এইটো ডাঙৰটো আছে তলত আছে ডাঙৰটো আৰু ওপৰত দিছোঁ মই সৰুটো ঠিক আছে আৰু এতিয়া এনেকৈ দিলে কি হয় তাৰ প্ৰফিট আছে সেইটো কাৰণে মই এইটো দিছোঁ এক নম্বৰ প্ৰফিটটো হৈছে ইয়াতে কোনো ধৰণৰ গেছ নহয় ঠিক আছে যদিও আপুনি যদি বহুদিন ৰাখি দিয়ে অৰ্থাৎ ইয়াতে থাকিব লাগে 9 দিন বা অতি বেছি 10 দিন আপোনালোকে ইয়াতে ৰাখিব পাৰে যদি আপোনালোকে 10 দিন অৰ্থাৎ 15 দিন ৰাখি দিয়ে কিন্তু ইয়াৰ পৰাও গেছ হ'ব ঠিক আছে তেতিয়া কিন্তু বেয়া গেছ হ'ব তেতিয়া চৰাই মৰিব পাৰে বা গেছ খাই চাউনো আহিব পাৰে গতিকে সেইটো নকৰিব কাৰণ যিটো কৰিব লাগে সেইটোহে কৰিব ইয়াতে আপুনি ৰাখিব পাৰে 9 দিন বা 10 দিনলৈ আপোনালোকে ৰাখক কিন্তু তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু চৰাই গ্ৰ'থ চাব ধুনীয়া গ্ৰ'থ আহিব ঠিক আছে আৰু 2 নম্বৰ আপোনাৰ প্ৰফিটটো হৈছে ইয়াতে আপোনাৰ কোনো ধৰণৰ ফলিয়া নালাগে অৰ্থাৎ তুঁহ নালাগে গতিকে সেই জিৰ' ফলিয়াত বা জিৰ' তুঁহত আপোনালোকে ধুনীয়াকৈ এই কামটো কৰিব পাৰে আৰু এতিয়া মোৰ বৰ্ডিং হ'ব মোৰ এইখিনিলৈ হ'ব ইয়াৰ পৰা তালৈ ইয়াতে মাজতে এখন পাৰ্টিশ্যন দিম হয়তো ঠিক নাই নিদিবও পাৰোঁ ঠিক আছে এবাৰ নিদিয়াকৈও চেষ্টা কৰিম কি কয় বা কি হয় চাওঁ যদি নিদিয়াকৈ হয় নিদিয়াকৈ কৰিম ঠিক আছে নিদিয়াকৈ কৰিলেও একো প্ৰব্লেম নাই কিয়নো ডাঙৰ ফাৰ্মত আপোনাৰ এনেকুৱা ধৰণৰ মাজত মানে কি হয় পাৰ্টিশ্যন নিদিয়ে কিন্তু আমাৰ ইয়াতেহে কিয় বা নাজানো কোম্পানীবিলাকে আপোনাৰ পাৰ্টিশ্যন দিবৰ কাৰণে মানে কৈ থাকে কিন্তু বাহিৰৰ যদি আপোনালোকে ফাৰ্ম চায় তেনেহ'লে বাহিৰৰ ফাৰ্মত কিন্তু আপোনালোকে পাৰ্টিশ্যনৰ ব্যৱস্থা নেদেখে গোটেই একদম ৰুমটো খোলাই থাকে তাতে আপোনাৰ হাজাৰ পোৱালি কি হয় বৰ্ডিঙৰ কাৰণে ৰখায় কিন্তু আমাৰ ইয়াতে প্ৰব্লেম হয় এতিয়া কথাটো হৈছে কি মই ইয়াতে কোনো ধৰণৰ ফাঁক ৰখা নাই ঠিক আছে আপোনালোকে হয়তো মানে চাব পাৰে ইয়াতে কোনো ধৰণৰ ফাঁক ৰখা নাই ফাঁক নৰখাৰ কাৰণ এটাই মই ভাবিছিলোঁ যে এইফালে যদি মই আৰু অলপ ওপৰলৈ দি দিওঁ যাতে এইফালে ফাঁক এটা থাকি যায় তেনেহ'লে গেছটো বাহিৰলৈ গুচি যাব কিন্তু এতিয়া কি হ'ল সেনেকুৱা ধৰণৰ নহ'ব কাৰণ ইয়াতে আৰু অলপ উঠাই দিব লাগিব এটা ফাঁক মই ৰাখিম বুলি ভাবিছোঁ গতিকে কোম্পানীৰ পৰা কৈছে যে ইয়াতে মাজে এটা বাট ৰাখক যাতে গেছ বৰ্ডাৰ যিটো গেছ হয় গেছটো যাতে ওলাই যায় ঠিক আছে গতিকে ইয়াতে মই দুখন গেছ বৰ্ডাৰ লগাম বিশেষকৈ সেইফালে মাজত এখন লগাম সিফালে মাজত এখন লগাম ঠিক আছে দুখন গেছ বৰ্ডাৰ লগাম আৰু লাইটটো অৰ্থাৎ 200 বাল্ব দিম আৰু মানে ঘনাই দিম ঠিক আছে বাল্বটো আপোনাৰ দিম 16টামান বাল্ব দিম এইফালে আপোনাৰ 3টা এফালে হ'ব 6টা সিফালে হ'ব 6টা 12টা তাৰপিছত মাজে হ'ব ঠিক আছে এনেধৰণে লাইট লগাম বুলি ভাবিছোঁ আৰু পোৱালি আহিব কালিলৈ ৰাতিপুৱা ঠিক আছে এতিয়ালৈ এইখিনি প্ৰিপেয়াৰেশ্যনে হৈছে আৰু প্লাছ লাইটকেইটা লগাবলৈ বাকী আছে ৰঙা লাইটকেইটা আজি আনিম আৰু আনি কেনে আজি ৰঙা লাইটকেইটা অৰ্থাৎ 100 বা 200 বাল্বকেইটা লগাই দিম ঠিক আছে আজিৰ পৰিৱেশটো আপোনালোকক দেখালোঁ আৰু কালিলৈ
পোৱালি অহাৰ পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আজি বিশেষকৈ দেখালোঁ যে আপোনালোকক মই যোৱাবাৰে কৈছিলোঁ যে নতুন এটা পদ্ধতিত মই এবাৰ পালন কৰিছিলোঁ, যিহেতু আপোনালোকক দেখাবলৈ নাপালোঁ, গতিকে এই নেটটোৰ কাৰণে মই এইবাৰ দেখাই দিলোঁ। ঠিক আছে, আৰু আজি আপোনালোকে গম পাইছে মই আঁঠুৱা আকৌ ব্যৱহাৰ কৰিছোঁ, কাৰণ আপোনালোকে আঁঠুৱা ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে নাভাবিব যে আঁঠুৱা ব্যৱহাৰ কৰিলে কোনো ধৰণৰ প্ৰব্লেম হ'ব। ঠিক আছে, আঁঠুৱা ব্যৱহাৰ কৰিলে কিন্তু আপোনালোকে উপকাৰিতাহে পাব। কিন্তু আপোনালোকে চাব পাৰে যে আঁঠুৱা যে ব্যৱহাৰ কৰিছোঁ মই এবাৰ নতুনকৈ ব্যৱহাৰ কৰিছোঁ, কিন্তু আগৰ পৰা যদি আপোনালোকে গাহৰি ফাৰ্মত চায় তেনেহ'লে কিন্তু গাহৰি ফাৰ্মবিলাকে আগৰ পৰা কিন্তু এই পদক্ষেপটো লৈ আছে। আপোনালোকে যদি মন কৰে, লক্ষ্য কৰে, তেনেহ'লে গম পাব যোনে গাহৰি ফাৰ্মৰ ওচৰত গৈছে বা আছে, যাৰ গাহৰি ফাৰ্ম আছে, তেখেতলোকে কিন্তু গম পাব যে গাহৰি ফাৰ্মত কিন্তু আগৰ পৰাই কি হয় আঁঠুৱা ব্যৱহাৰ কৰি আছে। ঠিক আছে, গতিকে আজি আপোনালোকক এইখিনিয়ে দেখালোঁ থুলমূলকৈ, যে মই কেনেধৰণে বৰ্ডিং বনাইছোঁ বা কি কৰিছোঁ এইখিনি দেখালোঁ। যদি এই ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে নতুন এটা ইউনিকনেছ এটা পায়। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে। ধন্যবাদ। জয় অসম।